সেই কিতাপ পত্ৰ কিনিব নোৱাৰা কাৰণে বহুত ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ৰৈ যাবলগীয়া হয়। কিন্তু এতিয়া কি হৈছে, চৰকাৰখনে আমাক সেইখিনি সুবিধা কৰি দিছে। এতিয়া বাবু আঁচনি দিছে আৰু সুকন্যা কি কয় এই ছোৱালীজনী কি নিযুত মইনা আঁচনি দিছে, তেওঁলোককো মানে যাতায়াতৰ কাৰণে সেনেকুৱা এটা সুবিধা কৰিছে। কিমানখিনি চৰকাৰে কৰি দিছে। এতিয়া আমি প্ৰতি মাহে 1250 টকাকৈ পাইছোঁ, হয়নে নহয়? আগতে 9,000টো পাওঁতে এতিয়া বহুত মানুহে কিমান এটা সকাহ পাইছে, এটা ধুনীয়া ধুনীয়া বস্তু ঘৰখনত ল'ব পৰা হৈছে। এতিয়া 10,000টো পোৱাৰ লগে লগে আমি এখন ক্ষুদ্ৰ উদ্যোগ কৰিব পৰাকৈ আমাৰ মানে কি কৰিব পাৰিছোঁ, আমি বিজনেছ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছোঁ। 10,000ৰ পৰা আমি আজি কোনোবাই গাহৰি দুটাকৈ কিনিছে, দুটা গাহৰিত দেখোন এতিয়া মই চাবলৈ গ'লে আমাৰ এটা উদাহৰণে পাইছোঁ, আমাৰ বাৰ ক্ষেত্ৰতে 80,000 টকা পাইছে দুটা গাহৰি। তেনেকৈতো আৰু বহুত মহিলাই পাইছে ন। তেতিয়াহ'লে কিমান এটা মানে সেই 10,000টোৱে এখন এখন ঘৰ তৰাই আছে। তো মানে ভৱিষ্যতলৈও তেওঁ লাখপতি ঘৰত যাব পাৰিব, হয়নে নহয়? সেইটো কাৰণে আমি এতিয়া আকৌ ছেকেণ্ড পৰ্যায়ত আমাক 25,000 টকা দিব। যিহেতু 25,000 টকাটো দিবলৈ হ'লে আকৌ আমি চৰকাৰখন থাকিলেহে আমি পাম। যদি চৰকাৰখন নাথাকে আমাক কোনে দিব? কংগ্ৰেছে জানো পটককৈ দিব জানো? কেতিয়াও নিদিয়ে। সেইকাৰণে আপোনালোকে চাব লাগিব যে আমি ভৱিষ্যতে কোনখন চৰকাৰ আহিলে আমি লাভটো পাম, সেইটো আপোনালোকে চাব লাগিব। আমি কাক দিলে মানে আমাৰ হাততে আমি বস্তুখিনি পাম। আগতে কি হৈছিলে, বিজেপি চৰকাৰ আজি 10 বছৰ মূৰত আমি গোটেই মানুহখিনি সুবিধাখিনি পাবলৈ পাইছোঁ, হয়নে নহয়? এতিয়া প্ৰত্যেকে সুবিধাখিনি গ্ৰহণ কৰিব পাৰিছোঁ। কিন্তু এতিয়া কংগ্ৰেছ চৰকাৰখন যদি আহি যায়, আহি যোৱাৰ লগে লগে আমি আকৌ 10 বছৰ এটা ৱেইট কৰিব লাগিব। 10 বছৰৰ কাৰণ কেলৈ আমাৰ চাহ চিনাকি নাই, কংগ্ৰেছৰ মানুহ কিবা নাই। আমি সেইখিনি মানুহৰ লগত যদি যোগাযোগ কৰিবলৈ হ'লে এটা সময়ত আমাক পটককৈ পাত্তা নিদিব, দিব জানো? এতিয়া আৰু খিনি আঁচনিত আমি অন্তৰ্ভুক্ত হ'বলৈ যাওঁ মানে আমাৰ বহুত বছৰ পিছ পৰি ৰ'ব লাগিব। সেইকাৰণে আপোনালোকে যদি পাৰে আমাৰ চৰকাৰখনক আনিবলৈ চাওক, বৰ্তমান যিখন চলিত চৰকাৰ, তেতিয়া আমি আৰু অনাগত দিনত যিখিনি আমাৰ সুবিধা তেওঁলোকে দিম বুলি গ্ৰহণ কৰিছে, মানে চুক্তিবদ্ধ কৰিছে। আজি বহুতে আমাক 3,000 টকা হেৰি কৰিছে, 3,000 টকা দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰিছে। কৃষকো বঢ়াই দিয়াৰ কথা কৰিছে। মানে প্ৰতিটো বস্তু তেওঁলোকে আকৌ এতিয়া ৰেচন কাৰ্ডৰ লগত আকৌ মিঠাতেলো দিয়াৰ কথা চিন্তা কৰিছে। তেতিয়াহ'লে সিমানখিনি যদি আমাক সুবিধাই দিছে, তেতিয়াহ'লেতো আমি নিশ্চয় চৰকাৰখন আমি আনিব লাগিব, হয়নে নহয়? এইখিনিয়ে হয়। আৰু এতিয়া 25,000টো পাবলৈ কাৰণে আজি এইখিনি আপোনালোকক এটা ফৰ্মেট দিছে, সেই ফৰ্মেটটোৰ মতে আপোনালোকক লিখি মেলি আমি আকৌ অফিচত জমা কৰিব লাগিব। লিখিব পালে নাই এইখিনি আছে। এতিয়া আপোনালোকে এইখিনি নামখিনি কৈ যাম, মই এইখিনি লাগিব, কিমান টকা ইনকাম কৰিছে সেইখিনি কৰিব লাগিব।